আচ্ছা আমি উল্টা কি করব নাকি কখন যেদিন তুমি টোকিওত মানে ঘুষা মাৰি পেলাই গিৰাই দিছিলা তাৰ পৰা ষ্টাৰ্ট কৰোঁ দেন উই গো ৰিভাৰ্স লেটস আপ হয় স্যাৰ টোকিওৰ যোনখিনি এক্সপিৰিয়েঞ্চ আছিলে সেইখিনি বহুতেই ভাল আছিলে যেটা ইমান হাৰ্ড টাইমৰ পিছত মই কোভিডৰ পৰা উঠি গৈ যিটো পৰিস্থিতিৰ পৰা গৈ পিনি মই মেডেল লৈ আহিছিলোঁ সেইটো মোৰ কাৰণে এটা বহুত ডাঙৰ কথা আছিলে কিন্তু এবাৰ মই যিখিনি টোকিওৰ যিখিনি এক্সপিৰিয়েঞ্চ আছিলে সেই এক্সপিৰিয়েঞ্চখিনি লৈ আৰু যিখিনি ফ'কাছ ফুল মই নিজৰ গেমতে দিছিলোঁ মোৰ ফালৰ পৰা মই নিজৰ 100% দিছিলোঁ আৰু প্ৰত্যেকটো ছাইডতে চাব বিচাৰিছিলোঁ যে কোন ফালৰ পৰা ক'ত ভুল হয় বা কেনেদৰে মই কৰিব পাৰিম সকলোখিনি মোৰ ফালৰ পৰা চেষ্টা কৰিছিলোঁ কিন্তু লাষ্টত সেই ফাইটখনত চাগে মই গম নাপালোঁ কেনেদৰে কি হ'ল এতিয়াও মই আকৌ যদি উভতি চাওঁ মই গম নাপাওঁ মানে কি ক'ত কি মই মিছ কৰিলোঁ কিন্তু এটা বস্তুত মই সদায় সকলো অসমবাসীক ধন্যবাদ জনাম যে মই নিজকে মই লাকি বুলি ভাবোঁ যে মই ইমান মৰম পাইছোঁ যিহেতু হৰাৰ পিছতো সকলোৱে মোক যেনেদৰে মৰম দিছে কোনো মোৰ বিষয়ে এটা নিগেটিভ কথা কোৱা নাই মই এতিয়ালৈকে যিমান দেখিছোঁ বা সকলোৰে মুখত চবেই মোক পজিটিভেই কৈছে সেইটো মই ভাবোঁ মোৰ কাৰণে সেইটোৱে সকলোতকৈ ডাঙৰ জিত বুলি মই ভাবোঁ আৰু সকলোৰে এনেদৰে ছাপোৰ্ট পাইছোঁ গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা সকলোৰে ফালৰ পৰা তাৰ বাবেও মই বহুত নিজকে সৌভাগ্যৱান বুলি ভাবোঁ আৰু চেষ্টা কৰিম যাতে আৰু যিহেতু অলিম্পিকত নেক্সট ট্ৰাই কৰিবৰ কাৰণে কাৰণ অলিম্পিকত নেক্সট বক্সিং হ'ব নহ'ব এতিয়ালৈকে কনফাৰ্ম হোৱা নাই কিন্তু নিশ্চয় যদি হয় মই আকৌ চেষ্টা কৰিম যাতে মই যিটো সপোন এবাৰ পূৰা কৰিব নোৱাৰিলোঁ আকৌ যাতে মই তাত কৰিব পাৰোঁ লগতে যাতে মই সদায় চেষ্টা কৰিম আমাৰ অসমৰ কাৰণে মই যিহেতু এতিয়া অলপ টাইম পাইছোঁ অসমৰ কাৰণে যাতে মই কিবা কৰিব পাৰোঁ সদায় মই নিজকে সাজু ৰাখিম যাতে অসমৰ কাৰণে মই কিবা কৰিব পাৰোঁ আৰু সকলোৰে ফালৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ যাতে আপোনালোকে যিমানখিনি মৰম দিলে যিমানখিনি ছাপোৰ্ট দিলে সেইটো মোৰ কাৰণে বহুত আৰু মই সদায় ভগৱানৰ ওচৰত কৃতজ্ঞ থাকিম তাৰ বাবে ধন্যবাদ আৰু লাষ্ট এটা কথা ক'বৰ কাৰণে মন গৈ আছে যিহেতু মই গম পাইছোঁ যে যেতিয়া মোৰ কম্পিটিশ্যন হয় আপোনালোকে কেনেকুৱা এটা পৰিস্থিতিত থাকে যিদৰে মোৰ ফেমিলিৰ মা দেউতাই গেম চাব নোৱাৰে যেনেকুৱা অৱস্থাত থাকে মই সকলোৰে মুখত সেইটোৱে শুনিছোঁ যিদিনাখন মোৰ গেম আছিলে সকলোৱে ভয় বা মনত এটা উগুল থুগুল আছিলে চবেই মানে আশা কৰি আছিলে মোক লৈ সেইটো মই বুজি পাইছোঁ মই চেষ্টা কৰিম যাতে নেক্সট অলিম্পিকত যাতে মই আৰু ভাল কৰিব পাৰোঁ যাতে মই যোনটো মোৰ সপোন সেইটো পূৰা কৰিব পাৰোঁ আৰু লগতে যাতে নেক্সট অলিম্পিকত এজনী লভলিনাৰ কাৰণে সকলোৱে আশা কৰিব নালাগে আৰু যাতে আৰু 10-15জনী লভলিনাতকৈ ভাল প্লেয়াৰ যাতে ওলায় আৰু তেওঁলোকক লৈ পিনি যাতে এজনী হাৰিলেও যাতে এজনীক লৈ আমি আশা কৰিব পাৰোঁ এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে মোৰ লগতে যাতে আপোনালোকে সকলোৱে যিহেতু চেষ্টা কৰিয়ে আছে আৰু যাতে আমি কৰিব পাৰোঁ তাৰে আশা ৰাখিছোঁ কিন্তু মই ভাবোঁ যে প্ৰিপেৰেশ্যনটো আমাৰ 4 বছৰৰ যোনটো পিৰিয়ড থাকে সেইটো কাৰণে এটা 4 বছৰ দিয়া হয় সেই 4 বছৰ পিৰিয়ডটোতে আমি ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যাওঁ আৰু অলিম্পিকৰ কাৰণে একেবাৰে নিজৰ লাষ্ট পাৰফৰ্মেঞ্চটো দিওঁ যিহেতু এতিয়া বেলেগ একোতো মই ধৰিব পৰা নাই চাগে আমাৰ প্ৰিপেৰেশ্যনতে কিবা এনেকুৱা আছিলে যাৰ কাৰণেই চাগে মই অলপৰ কাৰণেই থাকি গ'লোঁ যেহেতু মই যদি এই ফাইটখন ওলাব পাৰিলোঁ হয় নিশ্চয় মই চাগে চেম্পিয়ন হৈ আহিব পাৰিলোঁ হয় কাৰণ তেওঁ গ'ল্ড মেডেল পালে যেতিয়া মই ষ্টাৰ্টিঙতে ৱৰ্ল্ড চেম্পিয়নশ্বিপ আৰু কমনৱেলথ গেমছত লছ কৰিছিলোঁ মই টকিঅ'ৰ পাছতে তো তাৰপিছত মই যিহেতু নিজকে একেবাৰে লাগি পৰিছিলোঁ যে নহয় মানে মই যিহেতু ৱেইট চেঞ্জ কৰি আছিলোঁ সেইটো টাইমত ৱেইট চেঞ্জৰ কাৰণেও বহুতখিনি প্ৰব্লেম আহিছিলে মোৰ তাৰ বাবেও পাৰফৰ্মেঞ্চ অহা নাছিলে তাৰপিছত যেনেদৰে প্ৰিপেৰেশ্যন কৰিছিলোঁ আমাৰ পাৰফৰ্মেঞ্চ আহিছিলোঁ মোৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ এছিয়ান গেমছলৈকে ভাল পাৰফৰ্মেঞ্চ আহিলে তাৰ পৰা আমি মণ্টেনিগ্ৰত ট্ৰেইনিং কৰিব গৈছিলোঁ
যিহেতু ইণ্টাৰনেশ্যনেল হয় নিশ্চয় মই ইঞ্জুৰিৰ কাৰণেও দুটামান কম্পিটিশ্যন মোৰ মিছ হ'ব লগা হৈছিলে যিহেতু ইঞ্জুৰিৰ কথাখিনিও আমি ক'ব নোৱাৰোঁ সেইটো টাইমত ইঞ্জুৰিৰ পৰা ৰিকভাৰ কৰাৰ পিছত মোৰ লাষ্ট 2 মাহৰ আগত হিপ ইঞ্জুৰি হৈ গৈছিলে তাৰপিছত ৰিকভাৰ হৈ গৈছিলোঁ মই অলিম্পিকৰ 45টো মানে 2 মাহৰ আগতেই ৰিকভাৰ হৈ গৈছিলোঁ সেই 2 মাহটো যিহেতু আমি জাৰ্মানীত ট্ৰেইনিং কৰিছিলোঁ কম্পিটিশ্যন মই ভাবোঁ মোৰ কম্পিটিশ্যন বাকী প্লেয়াৰখিনিয়ে কম্পিটিশ্যন পাইছিলে মোৰ এটা কম্পিটিশ্যন এক্সপিৰিয়েঞ্চটো অকণমান কমি গৈছিলে এছিয়ান গেমছৰ পিছৰ পৰা মই যিহেতু এটাই কম্পিটিশ্যন খেলিব পাইছিলোঁ তো সেই এটা কম্পিটিশ্যনতে মই ভাবোঁ চাগে সেই যোনটো মোৰ কম্পিটিশ্যনৰ যোনটো এনভাইৰনমেণ্টৰ লগত লগ কৰিবৰ কাৰণে অকণমান প্ৰব্লেম হ'ব পাৰে কিন্তু মই নিজেই বহুত কনফিডেণ্ট আছিলোঁ যে যেহেতু অলিম্পিকত মই ভাল কৰিব পাৰিম আৰু লাষ্ট যোনটো কম্পিটিশ্যনত মই তাইৰ লগত খেলিছিলোঁ মোৰ বহুতেই ভাল মানে মোৰ এক্সপিৰিয়েঞ্চ আছিলে যিহেতু মই যেনেদৰে বিচাৰিছিলোঁ তেনেদৰে খেলিব পাৰিছিলোঁ এনেদৰে প্লেন লৈ পিনিয়ে মই লাষ্ট কোৱাৰ্টাৰ ফাইনেলখন খেলিছিলোঁ আৰু যোনটো প্ৰথম ফাইটটো আছিলে যোনটো নৰৱেৰ লগত আছিলে মোৰ নৰৱেৰ লগত যিটো মই কনফিডেণ্ট আছিলোঁ হ'লেও অলপ আছিলেও যে যিহেতু তাইৰ লগত মই আগতে খেলা নাছিলোঁ ফাৰ্ষ্ট বাউটখনতকৈ মই ছেকেণ্ড বাউটখনত বেছি কনফিডেণ্ট আছিলোঁ যিহেতু তাইৰ লগত মই বহুতবাৰ খেলিছোঁ আৰু এক্সপিৰিয়েঞ্চ হৈ গৈছিলে মোৰ কিন্তু সেই লাষ্টত মই ভাবিলোঁ বাউটখনৰ ভিতৰত অলপ ক্লিনচিং হৈছিলে মই মোক কোচে ইমানটো কৈছিলে যে ক্লিনচিঙৰ সময়ত মই যিহেতু বডিটো ৰিলেক্স কৰিব লাগে আৰু বেছি যাতে যিহেতু মই ক্লিনছৰ কাৰণে এছিয়ান গেমছত আৰু এটা লাষ্ট কম্পিটিশ্যনত মই ডিছকুৱালিফাই হৈছিলোঁ ক্লিনছৰ কাৰণে তো মই এইটো কম্পিটিশ্যনত মই সেইটোক লৈ পিনি উইক পইণ্ট যাতে মোৰ নহয় সেইটোৰ ওপৰত মই কাম কৰিছিলোঁ আৰু ক্লিনছৰ টাইমত আপোনালোকে যদি ফাইটটো চাইছে তেনেহ'লে দেখিব যে মই একো ৰিয়েক্ট কৰা নাছিলোঁ তাই বাৰে বাৰে আহি ক্লিনছ কৰিব আহিছিলে ধৰিছিলে মোক তো সেইটো টাইমত মই যিহেতু ৰিলেক্স থাকিছিলোঁ আৰু মই বহুত ৰিলেক্সকৈ খেলিছিলোঁ মাইণ্ডটো বহুত ফ্ৰীয়ে আছিলে মোৰ এনেদৰে বহুত বেছি ষ্ট্ৰেছতো নাছিলোঁ মই যিমান মোৰ মানে 100% দিছিলোঁ আৰু মই ফাইটখনত দিবও পাৰিছিলোঁ 100% সেই চাগে দিনটোৱে তাই আছিলে এতিয়াতো আৰু সেনেদৰে একচেপ্ট কৰিব লাগিব আৰু